আজি সন্মিলিতভাৱে ৰাইজে নাগৰিক সভা আয়োজন কৰিছে। বিশেষকৈ শেহতীয়া যিটো ভয়ংকৰ বানপানী, যি বানপানীয়ে সকলোৰে মানে ভয়াৱহতাৰ যিটো পৰিৱেশ তাৰ চকুৰ মুকলি কৰি দিলে, তাৰ প্ৰেক্ষাপটত এই ভয়ংকৰ বানপানীৰ প্ৰকৃত কাৰণ উদ্ঘাটন আৰু পৰৱৰ্তী দিনত এনেকুৱা গোটেই কথাটোৰ পৰা, গোটেই পৰিস্থিতিৰ পৰা, বান পৰিস্থিতিৰ পৰা কেনেকৈ আমি ৰক্ষা কৰিব পাৰোঁ, মোকাবিলা কৰিব পাৰোঁ, এটা ভৱিষ্যত দৰ্শন নিৰ্মাণ কৰিবৰ কাৰণে আজি এই নাগৰিক সভা আয়োজন কৰা হৈছে। স্পষ্ট কথাটো এইটোৱেই যে এই বানপানী প্ৰাকৃতিক নহয়, মানুহে সৃষ্টি কৰা বানপানী। এই বানপানীৰ লগত কয়লাৰ অবৈধ খনন আৰু সৰবৰাহ, বালি শিল খনন আৰু সৰবৰাহ চিণ্ডিকেট, মাটিৰ খনন আৰু চৰকাৰে নিজে কোৱা, চৰকাৰে কৈছে, চৰকাৰৰ তেওঁলোকৰ যিটো গভৰ্ণমেণ্টৰ ষ্টেট ফৰেষ্ট যিটো ৰিপৰ্ট আছে, তাত কৈছে যে 2013ৰ পৰা 2023লৈকে 397.88 বৰ্গ কিলোমিটাৰ গছ নাগালেণ্ডত কাটি তহিলং কৰি দিয়া হৈছে। যি অঞ্চল অসমৰ সীমান্তত, এই বিহুবৰ অঞ্চলত য'ত আগতে কেঁচাৰ মেচিন আছিলে 138টা। কোনটো পৰ্যায়ত মানে পাহাৰৰ ওপৰত কয়লা খনন বা শিল খনন, বালি এইবোৰ খননৰ লগত কেনেকৈ জড়িত হৈ আছিল, এই কথা সকলোৱে জানে। আৰু এই গোটেই কথাটোৰ লগত, গোটেই কাণ্ডটোৰ লগত চৰকাৰ জড়িত, চৰকাৰী যন্ত্ৰ জড়িত নহ'লে কেনেকৈ? আৰু এতিয়ালৈকে মূল কাৰণ এতিয়ালৈকে কোনো উদ্ঘাটনে মানে মুখ্যমন্ত্ৰীয়ে বা কোনোৱে ক'ব পৰা নাই। 4 দিন আগতেই বৰষুণ বহুত হ'ব এই কথা ঘোষণা কৰা হৈছে। বৰষুণৰ ফলত 50টাতকৈ বেছি জেগাত নাগালেণ্ডত পাহাৰ খহি পৰিছে। গতিকে ঠুনুকা পাহাৰ, ইয়াৰ যিটো পাহাৰ আয়ুসো বেছি নহয়, শিলাস্তৰৰ যিটো গুণাগুণ সেইটোও ঠুনুকা, চব কথা চাই আচলতে এই ধৰণৰ যিটো অত্যাচাৰ চলিছে সেইটো আগতে বন্ধ হ'ব লাগিছিল। আৰু নকৰাৰ ফলতে আজি এনেকৈ মানে পাহাৰ খহি পৰিছে। এখন শান্ত দিশৌ, যিখন দিশৰ উৎপত্তিস্থল দেখিলে জানিব আজিৰ পৰা বহুত দিনৰ আগত কিমান সুন্দৰ আছিল। এতিয়া যদি আপোনালোকে ছেটেলাইট ইমেজ বা এৰিয়েল ইমেজ চাই দেখা পাব, যিবোৰ নৈৰে পানী আহিছে প্ৰতিটোৰে অৱবাহিকাৰ এতিয়া ছেটেলাইট বা এৰিয়েল ইমেজ যদি আপোনালোকে লয়, দেখিব ধ্বংসক্ৰিয়া কেনেকৈ চলিছে। আজিৰ পৰা 25-30 বছৰ আগৰ যিখন নৈৰ অৱবাহিকাৰ যি সুন্দৰ ৰূপ, সেইটোৰ ওপৰত প্ৰচণ্ড আক্ৰমণ কৰা হৈছে। গতিকে এইবোৰেই মূল কাৰণ। পাহাৰ ভাঙিলে নিশ্চিতভাৱে যিটো জলধাৰা তাত বাধাগ্ৰস্ত হ'ব। বাধাগ্ৰস্ত হ'লে আৰ্টিফিচিয়েল এটা ডেম সৃষ্টি হ'ব। আৰ্টিফিচিয়েল ডেম যেতিয়া ভাঙিব, তেতিয়া এনেকুৱা ধৰণৰ ধ্বংসলীলা ভয়াৱহতা নিশ্চিতভাৱে হ'ব। সেইকাৰণে পানী যেতিয়া আহিছে, নৰ্মেল বানপানীৰ নিচিনা নহয়, চুনামীৰ নিচিনাকৈ ঢৌ আহিছে, বহুত ওখ ঢৌ, 3 ফুট 4 ফুট 5 ফুট 6 ফুট এইবোৰ কিয় আহিছে? কাৰণ সেইটো এটা কৃত্ৰিমভাৱে পাহাৰ খহি ভয়াৱহ এটা পৰিৱেশৰ মাজেৰে ধ্বংসলীলা হৈছে। গতিকে ইয়াক ৰোধ কৰিবলৈ পৰৱৰ্তী দিনত আমি চিন্তা চৰ্চা কৰিব লাগিব। এতিয়া কথা হ'ল চৰকাৰৰ দায়িত্ব যে এই ধ্বংসলীলাৰ লগত জড়িত কোন চিণ্ডিকেট চলাইছে, এইটো ৰাজহুৱা কৰিব লাগে আৰু শাস্তি দিব লাগে। দ্বিতীয়তে, চিণ্ডিকেট যোনে চলাইছে তেওঁলোকৰো শাস্তি, চিণ্ডিকেটৰ ধন লোৱা মানুহৰো শাস্তি, সকলোৱে সমানে সমানে শাস্তি হ'ব লাগিব। কোনোবা তালিকা আমাৰ লগত বহুত আছে, এনেকৈ গাই বাই থাকিলেতো নহ'ব। কওক না তালিকা, প্ৰত্যাহ্বান জনাইছোঁ। কোন আছে তালিকা কওক, কোন আছে, কোনে কিমান লৈছিলে, কাৰ গাড়ী চলে, কোনে চলায়, কোনে কিমান ধন সংগ্ৰহ কৰে, প্ৰতি গাড়ীত কিমান ধন সংগ্ৰহ, চব কওক। আমি ক'বলৈ কৈছোঁ, কাৰণ ইয়াত যিবোৰ মানুহে ধন লৈ মানে চিণ্ডিকেট চলালে, ধনী হ'ল, ভয়ংকৰ বানপানী হ'লে এইবোৰ মানুহৰ ঘৰো উৰি যাব, মৰি যাব পাৰে তেওঁলোককো নিস্তাৰ নিদিয়ে প্ৰকৃতিয়ে। আৰু আমাৰ বিড়ম্বনা এইটোৱে যে যিবোৰৰ এই ধ্বংসলীলা চলালে ধনী হ'ল, তেওঁলোকে আকৌ আহি বানপানীৰ দিনত তেওঁলোকে সাহায্য বিলাই আছে। ইয়াতকৈ দুখ লগা দুৰ্ভাগ্যজনক কথা থাকিব পাৰে। সেইকাৰণে যিসকলে কৈ আছে যে আমাৰ লগত লিষ্ট আছে, আমুক তামুক, ৰাজহুৱা কৰিবলৈ কৈছোঁ। এইটো অকল তেওঁলোকৰ কাৰণে, দুজনমান মানুহৰ কাৰণে নহয়, আপোনাৰ মোৰ নিচিনা সাধাৰণ জনগণৰ লক্ষ 5 লাখ মানুহ আক্ৰান্ত হৈছে। অকল 5 লাখেতো নহয়, ভৱিষ্যতে আৰু ভয়ংকৰ হ'ব। আৰু বৃহৎ নদীবান বনি আছে, এইবোৰ ভাঙিবলৈতো আছেই। তেতিয়া 3-3.5 কোটি মানুহৰ ভৱিষ্যতক লৈ খেলা নকৰিব। এতিয়া আৰম্ভণি, সকলো কথা ৰাইজক জনক জলজল পটপটকে আৰু ব্যৱস্থা গ্ৰহণ কৰক, আৰু পৰৱৰ্তী দিনৰ যাতে এই বানপানীৰ ভয়াৱহতা নাহে তাৰ কাৰণে প্ৰিকশ্যনেৰী মেজাৰ্ছ, আগতীয়াকৈ প্ৰতিষেধকমূলক যিটো ব্যৱস্থা ল'ব লাগে, আগতীয়াকৈ যিটো ব্যৱস্থা ল'ব লাগে, এই ব্যৱস্থা ল'বলৈ আমি চৰকাৰক যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।